আজি ৰাতিপুৱাই কাপোৰ কাটিবলৈ লৈছোঁ। সুমন গ'ল স্কুললৈ, মিষ্টাৰ গ'ল অফিচলৈ, আৰু মই ঘৰৰ কাম বন সকলোখিনি কৰি ল'লোঁ। সোনকালে কৰি লৈ পেলাই কাপোৰ কাটিবলৈ লৈছোঁ। হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে, আমিও ভালে কুশলে আছোঁ। আৰু আজি লৈছোঁ ব্লাউজ কাটিবলৈ, যিহেতুকে দিব লাগে সোনকালে, সেইটো কাৰণে আজি কাটিবলৈ ল'লোঁ। লৈ পেলাই একেবাৰে বহিও গ'লোঁ মেচিনত চিলাবলৈ। আৰু ব্লাউজ দুটাই আছে, আজিয়ে ৰেডি কৰিব লাগিব, সেইটো কাৰণে প্ৰথমটো চিলাবলৈ লৈছোঁ, ছেকেণ্ডটো এইটো হোৱাৰ পিছত ছেকেণ্ডটো চিলাবলৈ ল'ম। আৰু এয়া দেখিছেনে, চিলাই আছোঁ অলপ অলপকৈ। আৰু এইফালে সুমন গৈছে স্কুললৈ, সুমন অহাৰ আগে আগে ভাতো ৰেডি কৰিব লাগিব। তাকে ভাবিলোঁ ব্লাউজটো যিখিনি পাৰোঁ কমপ্লিট কৰি লওঁ। এয়া এটা পাৰ্ট হৈয়ে গ'ল, বেছি সময় নালাগে যদি ভালদৰে বনাওঁ। আৰু এইফালে পাকঘৰটো আহি গ'লোঁ, ড্ৰেছটো চেঞ্জ কৰি লৈছোঁ দেই, কাৰণ মেচিনত বহিলে সূতা চূতা লাগি থাকে ন, সেইটো কাৰণে ড্ৰেছটো চেঞ্জ কৰি লৈ পেলাই পাকঘৰত সোমাইছোঁ। আৰু এয়া বনাবলৈ লৈছোঁ। দৌৰা দৌৰি লাগিছে, কাৰণ টাইমটো গৈয়ে আছে ন, মেচিনত বহিছিলোঁ গমেই পোৱা নাছিলোঁ কিমান টাইম হৈ গ'ল। আৰু সুমন আহিব, তাক সময় দিব লাগিব ন খোৱা বস্তুটো, সেইটো কাৰণে একদম পটাপট পাকঘৰলৈ আহিলোঁ। আলু বইল দিলোঁ, কণী বইল দিলোঁ। আজি চিম্পুলকৈ খাম, যিহেতুকে সুমন আৰু ময়েই, সেইটো কাৰণে এয়া আলুখিনি পিটিকি লৈছোঁ, একদম গুড়া কৰি লৈছোঁ। লৈ পেলাই এনেকৈ জোল টাইপৰ বনাম, বেছি জোলো নবনাওঁ। আৰু সুমনেও ভাল পায় এনেকৈ খাই পেলাই। আৰু তাৰ তৰকাৰী চৰকাৰী একোতো নাখায়েই, সেইটো কাৰণে দুপৰীয়া সাজত প্ৰায় চিম্পুলেই খোৱা যায় আমাৰ, বেছি আমাক নালাগে। এটা আঞ্জাৰে ভাত খাওঁ আমি দুপৰীয়া টাইমত। মিক্সাৰ থাকিলেহে আমাৰ অকণমান বেছিকৈ বনোৱা যায়। আলুৰে বনাম বুলি ভাবিছোঁ আজি, আলু আৰু কণী। আলুটো একদম পিটিকি দি পেলাই যে গুড়া কৰি তেনেকৈ জোল অকণমান বনাম কণীৰে, তেনেকৈ বনাই আছোঁ এয়া। আৰু এইখিনি হৈ পিনে আপোনালোকক ব্লাউজ চিলাইছিলোঁ, কমপ্লিট গোটেই হোৱা নাই, যিখিনি হৈছে দেখুৱাওঁ আহকচোন। এয়া বেক চাইডটো এইটো ৰচি দিছোঁ, এয়া ৰদখন লগাই দিছোঁ। এইটো এটা, এইটো ফ্ৰণ্ট চাইডটো ফিনিচিংখিনি কৰিব আছে, এইবিলাক চিলোৱা নাই। এইটো এটা, আৰু এইটো হোৱা নাই, সেইটোও আছে কমপ্লিট কৰিব। এয়া এইটো গোটেই কমপ্লিট হোৱা নাই, অলপ অলপ বাকী আছে। এইটোৰো বাকী আছে, এইবিলাক চিলোৱা নাই। হুপ লগাব আছে, ইয়াৰো হুপ লগাব আছে। এইখিনি কমপ্লিট কৰি থ'লোঁ। এই দুটাৰ পানী ভৰাই ল'লোঁ, ইয়াতে পানী দিম। বহুত দৌৰা দৌৰি হয় কাপোৰ কানি চিলাব শিকিলে, মানে এইফালে সুমন আহি পাব স্কুলৰ পৰা, সেইটো কাৰণে অকণ দৌৰা দৌৰি কৰি আছোঁ। ভাতটো হৈ গ'লে আৰু বাকীখন কৰি শিকিব পাৰিম। পানীটো দি দিওঁ। লগতে দৌৰা দৌৰি হৈছে, কণীকেইটাও দি দিলোঁ, ফুৰি গ'ল। ঢাকনিখন লগত হ'বলৈ দিওঁ আৰু এতিয়া কাপোৰখিনি আনি লওঁ। কাপোৰ বহুতখিনিয়ে ধুইছিলোঁ আজি, সেইখিনি আনি লওঁ। এয়া